প্ৰস্তুতি গৰু বিহু আজি হ'ল গৰু বিহু। আমাৰ হাইমুখ গাঁৱৰ অঞ্চলৰ ডিঙিক্ষেত্ৰৰ এই কলং বাকৰি আমি জন্মৰ পাত মুহূৰ্তৰ পৰা গোটেই গাঁওবাসীয়ে আজিৰ দিনটোত বৰ উলহ মালহেৰে এই উৎসৱটো গৰু গা ধোৱা পৰ্বটো অনুষ্ঠিত কৰে। আজি গৰুৰ কাৰণে সকলোৱে দেখিছেই ডলা তাত গোটেই সৰঞ্জামখিনি আহে। দীঘলতি, মাখিলতি, বেঙেনা, থেকেৰা, হালধিকে আদি কৰি গোটেই সৰঞ্জামখিনি লৈ এটা টুকুৰাৰে সকলোৱে যাতে বছৰটোলৈ কোনো বিপদ বিঘিনি নহওক এনেকুৱা এটা আশীষ লৈ আশীষ দিয়াৰ পাছতেই মূল পৰ্ব অনুমতি দিয়ে গৰু গা ধুৱাবলৈ। গৰু গা ধুৱাই আজিৰ দিনটোৰ কাৰ্যসূচী ইমানতে অন্ত পেলায়। এইটো আমি জন্মলগ্নৰ আগৰ পৰা এইটো আমাৰ পৰম্পৰা। আমাৰ হাইমুখ গাঁৱৰ এটা ঐতিহ্য আছে। আমাৰ ডিঙিক্ষেত্ৰৰ গুৰুজনে কোনোবাজন মানুহক বাধ্যশীল মানুহক এই আশীৰ্বাদ দিবৰ কাৰণে প্ৰদান কৰে। আজিৰ দিনটোৰ কাৰ্যসূচী তেনেকুৱাই। কাইলৈ হ'ল মানুহৰ বিহু। মানুহৰ বিহুটো মাহ হালধিৰে গা ধুই এই কলং নদীতে স্নান কৰে, কৰি জ্যেষ্ঠজনক সন্মান জনাই এই মানুহৰ বিহুটি